ওকে যাও জাগে জাগে যাও জাগে জাগে যাও ওকে যাও জাগে জাগে যাও এ ছা গাছের মাঝে মাঝে শিরিষ গাছের ফুলি ঝুমুর নাচো ঘুরি ঘুরি আমি ছাও তালি এ হারিয়ালি দেখিতে সোহান মোরে ধনি হারিয়ালি চাহাকে বাগান এ হারিয়ালি দেখিতে সোহান মোরে ধনি হারিয়ালি চাহাকে বাগান সকলে হাত ওপৰ সজু গ'লে ভাল লাগিব নে ধুলুক বাহি বাজিলে সর খেলা আহিলে ধুলুক বাহি বাজিলে আহি দাদা নাচো নাচিয়া ওই রাম আই দাদা নাচো নাচিয়া ধুলুক বাজায় তালে তালে বাহি বজায় সুরে সুরে ধুলুক বাজায় তালে তালে বাহি বজায় সুরে সুরে আমরা সিংড়ি কত সুন্দর নাচে কি রাম আমরা সিংড়ি কত সুন্দর নাচে বিহু আনন্দিয়া বিহু বিনন্দিয়া বিহুতি অসমৰ ৰাণী ঐ গোবিন্দাই ৰাম এনো বিহুতি এৰিব লাগিলে নৰব জাতিৰ মানে ঐ গোবিন্দাই ৰাম নৰব জাতিৰ মানে ঐ গোবিন্দাই ৰাম নৰব জাতিৰ মানে ঐ এই গোবিন্দাই ৰাম এই বিহু 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 বিহুতি বিহু আমাৰ তিনি তিনিটি এই বিহু 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 বিহুতি বিহু আমাৰ তিনি তিনিটি কাতি বিহু কঙালী বহাগী বিহু ভোগালী বহাগতে ধেমালি কৰোঁ বহাগতে ধেমালি কৰোঁ বহাগতে ধেমালি কৰোঁ ধন্যবাদ এইখিনিতে মই গোল্ডেন উডছ উমং ৰেচিডেণ্ট ৱেলফেয়াৰ ছ'চাইটিৰ এয়া যি প্ৰথম বাৰ্ষিক ৰঙালী বিহু সন্মিলন হৈছে সমূহ আমাৰ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটি অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু আচলতে সকলোৱে জানে কালি আহিছিলোঁ আৰু অনুষ্ঠানটো আচলতে প্ৰাকৃতিক দুৰ্যোগ হ'ল কিন্তু কোনো কথা নাই আজি আকৌ আহিছোঁ আৰু ভগৱানে মিলালে যে আজিও আমাৰ অনুষ্ঠান নাছিল গতিকে যেনে তেনে মিলাই আহিছোঁ আপোনালোকৰ সহযোগত আৰু আজি ওপৰৱালাই চাথ দিছে গতিকে খুব বেছি ভাল লাগিছে আৰু যিখিনি আমাৰ বিশেষকৈ মহিলাখিনি লগ পাইছোঁ সকলোৱে মানে ইমান ধুনীয়াকৈ আজি যেন লগ পাইছোঁ এনেকুৱা নাই লগা মানে কালি কেইগৰাকী মানে মোক মাত দিলে আজিও মাত দিলে এনেকুৱা লাগিছে বহুত পুৰণি বান্ধৱী বা বাইদেউ চিনাকি এনেকুৱা লাগিছে আৰু খুব ভাল লাগিছে আপুনি আহিছে কালি আকৌ আমি ৰখি ৰখি তাৰপিছত আমি কমিটিৰ লগত কথা চথা পাতি তাৰপিছত আকৌ আমি চুহেলে মাতিলে আপোনালোকৰ ঘৰত গ'লোঁ চানাৰ ঘৰত গ'লোঁ কফি চফি খালোঁ খুব ধুনীয়াকৈ কথা পাতিলোঁ ইমান ভাল লাগিছে আৰু সঁচাকৈ শলাগ ল'ব লাগিব আটাই ধুনীয়া সহযোগত ইমান সুন্দৰ এটি অনুষ্ঠান হৈছে আপোনালোকৰ এতিয়া হাত চাপৰি লাগে দেই আৰু বিশেষকৈ মই এটা কথা ক'ব লাগিব যে যিটো বাৰেবৰণীয়া কৃষ্টি আপোনালোকৰ ফালৰ পৰা পাতিছিলে
মই কালি আধা চালোঁ, চাই বেয়া লাগিলে মনটো। আজি গোটেই সম্পূৰ্ণখিনি চালোঁ, ইমান ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ মিলি গৈছে। মোৰ এটি গীত বহাগতে ধেমালি কৰোঁ, প্ৰথম যিটো গীত গালোঁ মই মানে তেনেকৈ জনগোষ্ঠীয় গীতসমূহ মিলাই মিলাই এটি গীত কৰিছোঁ আৰু সেই গীতটোত এনেকৈ ধুনীয়াকৈ মিলাই মিলাই এইটো গীতত নচা হৈছে। মই ভাবিছোঁ বাপৰে বাপ, ব্ৰহ্মা আদি কৰিৰ পৰা বিহুলৈকে একদম মানে ইফাল সিফাল উত্তৰ পূৰ্বাঞ্চল গোটেইখিনি মানে সামৰি লৈছে আৰু মোৰো সেইকাৰণে আহি ভাল লাগিছে। আৰু ঋতুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ঋতু মোৰ বহুতকেইটা গীতত এক্টিং কৰিছে ঋতুৱে, তাৰপিছত ধন্যবাদ জনাইছোঁ। আৰু ঋতুৰ জৰিয়তে কমিটিৰ মেম্বাৰসকলক লগ পালোঁ, সভাপতি, প্ৰেছিডেণ্ট, আটাইকে কালচাৰেল ছেক্ৰেটাৰীটো ঋতুৱে হয়, গোটেই সীমান্তক লগ পালোঁ, খুব ভাল লাগিছে হয়। আৰু ইমান অমায়িক আপোনালোক, সঁচাকৈ খুব ভাল লাগিছে। প্ৰত্যেকৰে মই এজন এজন ব্যক্তিক মই নাম ক'ব নোৱাৰিম, কিন্তু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। আচলতে শিল্পীসকল আমাতকৈ অলপ পৃথক। তেখেতলোকৰ যি উপলব্ধি, যি চেতনা, তাক আমি সন্মান জনাবই লাগিব। যোৱাকালি বাইদেউ আহিল, 2 ঘণ্টা আমাৰ ইয়াত বহিল, কিন্তু ভগৱানৰ হয়তো সুদৃষ্টি আমাৰ প্ৰতি নাছিলে, যাৰ কাৰণে প্ৰতিকূল বতৰৰ কাৰণে তেখেতে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে। কিন্তু আমি ভাবিছোঁ আমি কিবা এটা সৎ কৰ্ম কৰিছোঁ, যাৰ কাৰণে তেখেতক আজি আমি আকৌ এইখন মঞ্চত লগ পাইছোঁ। তেখেতৰ এই উদাৰ যি দৃষ্টিভংগী, তেখেতে নিজৰ কষ্ট, নিজৰ অৰ্থ ক্ষতি কৰি ইয়ালৈ আহিছে, আহি আমাক সংগীতৰ মায়াজালত আবদ্ধ কৰিবৰ কাৰণে। আচলতে হিয়া মেধি বুলি ক'লে অসমৰ হয়তো প্ৰত্যেকজন ব্যক্তিয়ে এই নামটো জানে। শদিয়াৰ পৰা ধুবুৰীলৈকে সংগীতৰ জৰিয়তে তেখেতে যি এক সুকীয়া আসন অসমীয়াৰ বুকুত ৰাখিছে, ই এদিনতে পোৱা নহয়। যথেষ্ট ত্যাগ, কষ্ট, সাধনাৰ জৰিয়তেহে তেখেত আজি এই পৰ্যায়ত উপনীত হৈছে। মই আপোনালোকক অনুৰোধ কৰিম, তেখেতক যাতে আশীৰ্বাদ কৰক, ভগৱানে তেখেতক এই জয়যাত্ৰা অব্যাহত ৰখাত সহায় কৰক। মই বিশেষ কথা নকওঁ, আমাৰ বাইদেউৰ কাৰণে আমি অকণমান সম্বৰ্ধনা আয়োজন কৰিছোঁ। গতিকে মই আমাৰ বিষয়ববীয়া অৰ্থাৎ কমিটিৰ সম্পাদক শ্ৰী হৃদয়ানন্দ গগৈ আৰু আমাৰ কোষাধ্যক্ষ ৰিতেশ আগৰৱাল ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আহিব আমাৰ এই সাংস্কৃতিক দিশটোত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শবনম হাজৰিকা, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে মই আমাৰ সম্পাদক ডাঙৰীয়াক, বাইদেউক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপোনালোকে এটা হাত চাপৰি বজাব। মই পুনৰ তেখেতক এটা জাপিৰে সম্বৰ্ধনা জনাবৰ কাৰণে সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইবাৰ তেখেতক এটা গছপুলিৰে সম্ভাষণ জনাব আমাৰ কোষাধ্যক্ষ ৰিতেশ আগৰৱাল ডাঙৰীয়াই। আমাৰ উমাঙৰ বিহুৰ যিখন আমি দলিল, অৰ্থাৎ আমাৰ যিখন বিহুৰ আলোচনী আমি প্ৰিণ্ট কৰি ওলাইছিলোঁ, এই আলোচনীখন প্ৰদান কৰিব আমাৰ শবনম হাজৰিকাই। আটাইকে মই ধন্যবাদ জনাইছোঁ। আমাৰ সম্বৰ্ধনা কাৰ্যসূচী আমি ইমানতে অন্ত পেলাইছোঁ আৰু বাইদেউক মই তেখেতৰ সংগীত আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ দাদা। আৰু ইমান ধুনীয়াকৈ মৰম দিছে, ইমান সুন্দৰকৈ মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ বাবে মই সদায় চিৰকৃতজ্ঞ হৈ ল'ম আপোনালোকৰ ওচৰত। এইবাৰ গাবলৈ লৈছোঁ মই গোৱা এটি গীত, যিহেতু বিহুৰ বতৰ, বিহুসুৰীয়া গীত। 10-12 বছৰমান হ'ল গোৱা সেই গীতটি, কিন্তু ৰাইজে এতিয়ালৈকে মৰম দিছে, সেই গীতটি গাইছোঁ।
দিবাচোন অকণমান ভইচ মনিটৰটো ক'ত গ'ল বঢ়িয়া আজয় ঋতু নাচিব এইবাৰ এফালে ঋতু নাচিব কিচিম কিচিম ভাৱনায় ধৰেনো এচামাৰা ধৰেনো এচামাৰা যেতিয়া মই বিচনাত পৰো বিচনাতে পৰিলৈ কান্দোনো পুৰা পুৰা কান্দোনো পুৰা পুৰা ইতিনো যায় কিতানৰ গাৰো ইতিনো যায় কিতানৰ গাৰো ইতিনো যায় কিতানৰ গাৰো ইতিনো যায় কিতানৰ গাৰো ধন্যবাদ ভইচ মনিটৰটো অকণমান দিবা মই শুনা নাই ড্ৰাই হৈছে বিৰাট কণমানি দুজনী নামকেইটা জানিব বিচাৰিছোঁ এতিয়াৰ পৰা প্ৰথমৰ পৰা নাচি আছে নামটো কোৱা মোৰ নাম অনন্যা মণ্ডল মুস্কান বেগম মুস্কান আৰু অনন্যাৰ কাৰণে এটি হাত চাপৰি লাগে দেই বেচেৰীকেইজনী কি ধুনীয়াকৈ সাজি কাচি আহিছে ডান্স কৰিছে ধুনীয়াকৈ ন বিহু এটাকে গাওঁ নেকি ৰাইজ লেডিজখিনি ৰেডি ঠিক আছে নেনগাৰী গাম বিহুটো গাই লওঁ তাৰপিছত নেনগাৰী গাম এই জানো এসতে গয়ে গয়ে বহাগে পালে হয়নে ওই নাহৰ ফুল ফুলি বৰ বতৰ নাহৰ ফুল ক'ত পাম এইবিলাকে কিনা ফুল লগাই আনিছোঁ ছিজন ফ্লাৱাৰবিলাক এই নাহৰ ফুলৰ গোন্ধে পায় ঐ আমাৰ গাততে নাই ঐ গছকত ভাঙি যাওঁ যতৰ এতিয়া কেইটা বাজিলে বাৰু কেইটা বাজিলে 10:30 আজি 12 নবজাতে বিহু নাচিব লাগিব ৰাতি 12 বজাত গ'লে কেতেকিয়ে জানহনি দিলেহি এ বুলি ডাঙৰ মাই বহাগি পালেহি এ বুলি ডাঙৰ মাই বহাগি পালেহি এ ঘৰত ডাঙৰ মাই থাকিব নোৱাৰো ৰাতিটো কোধন পুৱাধাৰি পাতি এৰো ঐ পকিলে মোতে ফুৰিছে নাই পকিলে মোতে ফুৰিল হে ধুতে পাখো পদতো
মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই ল'বি চুটি চুটি কৰি মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই ল'বি চুটি চুটি কৰি ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই ল'বি চুটি চুটি কৰি সকলো যৌৱন লৈ ঐ মহাৰ কবি গৈ বাটত লগে পালে জুৱাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই ল'বি চুটি চুটি কৰি ঐ ফৰক চিলাই ল'বি চুটি চুটি কৰি ঐ ফৰক চিলাই ল'বি চুটি চুটি কৰি হয়নে কিন্তু এইফালে আহিছোঁ গেন্ধেলা